নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে 1250 টকা অৰুণোদয় আঁচনিৰ টকা। আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? যিসকল ব্যক্তিয়ে 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকৰ কি কৰিব লাগিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে পিএম কিষাণৰ হিতাধিকাৰীৰ প্ৰত্যেক মাহতে সোমাব 3000 টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অপেক্ষাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। আজি আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই এতিয়া আপুনি চেক কৰক। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু ইয়াৰ আগতে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিছে 10 তাৰিখৰ টকা। আজি পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব পাৰে চৰকাৰী ধন। যদি আপোনাৰ যোৱাকালি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি চেক কৰক, কিয়নো আজি পুৱা আপোনাৰ একাউণ্টলৈ টকা সোমাব পাৰে। কোনে কোনে লাভ কৰিব চৰকাৰী ধন সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। যদি আপুনি যোৱাকালি বা 10 তাৰিখে অৰুণোদয় আঁচনি বা অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱা নাই এতিয়া আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে, কিন্তু কিবা ছাৰ্ভাৰৰ প্ৰব্লেমত বা আপোনাৰ টকাটো পেণ্ডিং হ'ব পাৰে আৰু এতিয়া আপুনি চেক কৰিব পাৰে আপোনাৰ টকাটো সোমাইছে নে নাই। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই চেক কৰি লওক। যদি সকলোখিনি ঠিকেই আছে তেনে ক্ষেত্ৰত 15 তাৰিখৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনি আৰু তেতিয়া আপোনাৰ অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব আৰু লিংক কৰাৰ পিছতহে আপুনি লাভ কৰিব পাৰিব চৰকাৰৰ এই অভিলেখী আঁচনিৰ টকা। এয়া আমি কোৱা নাই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে এখন ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়া আপুনি প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব প্ৰত্যেক মাহতে 3000 টকা। আপুনি পিএম কিষাণৰ হিতাধিকাৰী নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি নতুনকৈ আবেদন কৰক। আপুনি নতুনকৈ আবেদন কৰিলে প্ৰত্যেক মাহতে লাভ কৰিব 3000 টকা। যেতিয়া আপোনাৰ 60 বছৰ হ'ব বা 60 বছৰ হোৱাৰ পিছতে কিন্তু আপুনি লাভ কৰিব পাৰিব চৰকাৰে এই অভিলেখী আঁচনি। পুৰুষ আৰু মহিলা সকলোৱে লাভ কৰিব এই 3000 টকা। আপুনি প্ৰত্যেক মাহতে লাভ কৰিব চৰকাৰে এই অভিলেখী আঁচনি সুবিধা। যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নাম আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব, লগতে কি কি নথিপত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে পিএম কিষাণৰ 18তম কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত। যদি আপুনি পিএম কিষাণৰ 17 নম্বৰ কিস্তিটো পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ বেংক একাউণ্টটো আপডেট কৰক, কিয়নো পিএম কিষাণৰ 17 আৰু 18 এই দুটা কিস্তি একেলগতে লাভ কৰিব 4000 টকা আপোনাৰ একাউণ্টত। যদিহে আপুনি 17 নম্বৰ কিস্তিটো পোৱা নাই তেতিয়া কিন্তু আপুনি 4000 টকা লাভ কৰিব। আৰু যদি আপুনি 17 নম্বৰ কিস্তিটো লাভ কৰিছিলে তেনে ক্ষেত্ৰত 18 নম্বৰ কিস্তি 2000 টকা অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টলৈ। লগতে কেতিয়া হ'ব পিএম কিষাণৰ টকা এতিয়ালৈকে তাৰিখটো ঘোষণা কৰা নাই, কিন্তু অহা মাহত পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাব পাৰে টকা। তাৰিখটো ঘোষণা হ'লে নিশ্চয় এইখন চেনেলৰ জৰিয়তে পাই যাব ভিডিঅ', আৰু তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকৰ কিবা আঁচনিৰ সমস্যা হ'লে নিশ্চয় কমেণ্ট কৰি জনাব পাৰে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আত্মসহায়ক 10,000 টকাৰ লগতে অৰুণোদয় আঁচনিক লৈ এখন ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক সদস্যলৈ ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰায় 40 লাখ লোকে লাভ কৰিব 10,000 টকা। অসমৰ আত্মসহায়ক সদস্যসকলৰ বাবে সুখবৰ। অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মসহায়ক গোটৰ 39,96,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকাকৈ আগবঢ়াব, আৰু এই কথা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আৰ্থিক অনুদান সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে অসম চৰকাৰে বেংক ঋণৰ সুবিধাও প্ৰদান কৰিব। লগতে সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে।
লগতে আপুনি আত্মসহায়ক প্ৰপত্ৰটো পূৰণ কৰি আপুনি জমা দিছে নেকি যদি জমা দিছে অতি শীঘ্ৰে লাভ কৰিব আপোনাৰ একাউণ্টলৈ 10,000 টকা চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে তালিকাত এতিয়া চেক কৰক আপোনাৰ নামটো আহিছে না নাই আপুনি তালিকাটো কেনেকৈ চেক কৰিব যদি ভিডিও লাগে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ গুগল ব্ৰাউজাৰত গৈ এতিয়া আপুনি চেক কৰক এছ লিষ্ট আপুনি সাৰ্চ কৰি সম্পূৰ্ণকৈ তালিকাত চেক কৰিব পাৰিব আপোনাৰ লিষ্টত নামটো আহিছে না নাই আপুনি কেনেকৈ চেক কৰিব যদি সম্পূৰ্ণকৈ নাজানে আপুনি কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ড নাই নেকি আপোনাৰ সাজু কৰক কেইবাটাও নথি পত্ৰ 15 ছেপ্টেম্বৰৰ পৰা 20 লাখ লোকক দিয়া হ'ব নতুন ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই সময়ৰ ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড আৰু আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব সকলো নথি পত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ আপুনি অতি শীঘ্ৰে লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সুবিধা আপুনি কেনেকৈ আবেদন কৰিব যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপুনি প্ৰপত্ৰটো ক'ৰ পৰা ডাউনলোড কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব এইখন চেনেলৰ জৰিয়তে সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'